নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো পুনৰবাৰ মিক্স আছামিজ কৌশিক উন্মিলন ইউটিউব চেনেলটোলৈ আসলতে বৰ্তমান সময়ত মানে আজি কিছুদিনৰ পৰা দেখা গৈছে প্ৰত্যেকগৰাকী ফেসবুকত প্ৰফাইল থকা আজিকালি সকলোৰে পেজ হ'ল মানে পেজ থকা ইউটিউবৰখিনি বাদে দিছো ফেসবুকত মানে এনেকুৱা এটা ঢৌ উঠিছে যে প্ৰতিগৰাকী মানুহে এতিয়া কন্টেন্ট ক্ৰিয়েটৰ আৰু কন্টেন্ট ক্ৰিয়েটৰ এনে হ'বলৈ যোৱা নাই আৰ্নিং অহাৰ আশাত সকলো এটা আশাত বন্দী কিবা এটা ক্ষুদ্ৰমান হ'লেও আৰ্নিং অহাৰ প্ৰয়াস কৰে যিকি নহওক আৰ্নিং কেনেকৈ আহিব কি কৰিব মই সকলো অভিজ্ঞতা ফালৰ পৰা মই আপোনালোকক আজিকালি এতিয়া মানে জনাবলৈ ওলাইছো কাৰণ মানে বহুতে এটা ভুল ভাৱনা লৈ লৈছে মনত কেনেকৈ আৰ্নিং আহে তেওঁলোকে জানে বা নাজানে নাজানো তেওঁলোকে এটাই ভাবি লৈছে যে মোক ভিউজ লাগিব মোক ফলোৱাৰ্স লাগিব তেতিয়াহে মই আৰ্নিং কৰিব পাৰিম কিন্তু নহয় কেনেকৈ আপুনি আৰ্নিং কৰিব ফেসবুকত আৰু কি ক্ৰাইটেৰিয়া আপুনি ফুলফিল হলে আপোনাৰ ফেসবুকটোৰ পৰা আপুনি পইচা পাব সকলোখিনি মই ভিডিওটো লৈ আহিছো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ এইটো হৈছে মোৰ ফেসবুক এয়া দেখিবলৈ পাইছে মই স্ক্ৰল কৰি দিছো এটো মোৰ ফেসবুক ইয়াত মোৰ বিভিন্ন ফ্ৰেণ্ডৰ এবোৰ ভিডিও আছে তাত কিছুমান ফ্ৰেণ্ডৰ বহুত সাংঘাতিক আৰ্নিং হৈ আছে আৰু কিছুমানৰ আৰ্নিংটো কম হৈ আছে মানে আৰ্নিং হোৱাই নাই বা কেনেকৈ কৰে নাজানে কিছুমানে অলৰেডি আৰ্নিং লাভ কৰিবলৈ সক্ষম হৈছে কিছুমানে মানে পোৱাই নাই এটা কেনেকৈ গুটেখিনি কৰিব মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক একদম A to Z মই ইয়াত জনাই আছো ভিডিওটো প্ৰথমতে আপোনাৰ যেটো ফটোখন ওলাই থাকে যে লেফট হ্যান্ড সাইডত হেতু টিপি দিলে আপোনাৰ যেটো প্ৰফাইল হেতু ওলাই যাব তাতে দেখিব প্ৰফেশনাল ড্যাশবোৰ্ড বুলি এটা কলম আছে দিছনে এই প্ৰফেশনাল ড্যাশবোৰ্ডটোত আপুনি যাব লাগিব আৰু এটো তেতিয়াহে ওলাই যেতিয়া আপোনাৰ এটো পেজ হৈ থাকিব আৰু ইয়াত অলৰেডি মোৰ 5.8k ফলোৱাৰ্স আছে বহাই নাই যেতিয়া পৰা ফ্ৰেন্ড হৈছিল আৰু মই চেষ্টাও নকৰো মই জাস্ট এটো এনজয়মেন্টৰ কাৰণে বা কিবা বাৰ্তা দিবৰ কাৰণে ব্যৱহাৰ কৰো এটা কথা হল ফলোৱাৰ্সৰ কথা কও ফলোৱাৰ্স 5000 to 10000 ফলোৱাৰ্স হলে আপুনি আৰ্নিং কৰিব পাৰিব এটো আছিল 24 অক্টোবৰ 2024 লৈকে এতিয়া 24 অক্টোবৰ 2024 পাৰ হৈ এতিয়া 2025 হল এটা ৰুল খিনি হলনি হল মানে একানে মই আপোনালোকক কৈ গৈ আছো এটা কন্টেন্ট মনিটাইজেশন বুলি এটা টুল আহে কিন্তু বহুতে টুলটো পোৱা নাই কেনেকৈ পাব সেই কথাও কম এটা এখিনি মোৰ ফলোৱাৰ্স এয়া মোৰ ভিউজ এনেকে বিভিন্ন দি থাকো এৰ মনিটাইজেশন বুলি এটা অপচন আছে দিছেনে এটোত আপুনি ক্লিক কৰি দিব পাৰে এটো ক্লিক কৰি দিয়াৰ লগে লগে আহি গল ইওৰ প্ৰফাইল ইজ আৰ্নিং মনি গ্ৰেট জব এনেকে নি আপোনাৰ টিক মাৰ্ক গ্ৰীন টিক মাৰ্ক আহি থাকিব লাগিব তেতিয়া আপোনাৰ প্ৰফাইলটোৱে মানে বুজাব যে আপুনি আৰ্নিং কৰিবলৈ সক্ষম হ'ব ইয়াত ষ্টাৰ্স ওলাই আছে মানে মই ষ্টাৰ নামৰ টুলটোহে পাইছো তাৰ তলৰ টুলকিটা যিকিটা ওলাই আছে নট ইয়েট এলিজিবল এটো মই কিছুদিন আগৰ মই দেখুৱাই আছো নট ইয়েট এলিজিবল ইয়াত দেখাই আছে নট ইয়েট এলিজিবল মানে এড অন ৰিল বোনাস ইনষ্টিমেট সাবস্ক্ৰিপচন এইকিটা এতিয়ালৈকে এলিজিবল হোৱা নাই দেখুৱাইছে গম পাইছেনে এতিয়া এইকেইটা টুলস আজিকালি আপোনাৰ আউটত নপৰে মানে ইনষ্টিমেটটো নাইকা কৰি পেলালে বোনাসেস এডস অন ৰিলটো নাইকা কৰি পেলালে এই টুলকিটা নাইকা কৰি কি কৰিলে এই টুলকিটা নাইকা কৰি এনেকুৱা এটা টুল আহি গল যেটো কোৱা হয় কন্টেন্ট মনিটাইজেশন এটো দেখিছে এই টুলটো মোৰ বেলেগ এটা পেজত এটো আছে মই তাৰ পৰা দেখাইছো এটা কথা হল মোৰ এতিয়া যেটো আকৌ মই ফেসবুকলৈ ঘূৰি আহিছো এটো যেটো মোৰ ফেসবুক এটোটো হে কন্টেন্ট মনিটাইজেশনটো নাই মই এতিয়া পাম নে নাপাম পইচা কেনেকৈ পাম আৰু হেতু আহিলেহে পাম নেকি এটা প্ৰথম কথা হল আপুনি যেতিয়া মোৰ এটো ষ্টাৰ্সটো এলিজিবল হৈ আছে মোক কোনোবা ষ্টাৰ দিব লাগিব তেতিয়াহে মই পইচাটো আৰ্ন কৰিব পাৰিম মোৰ ৰিলছৰ পৰা ৰিলছত কোনো এড অন এতিয়ালৈকে লগা নাই দেখিছেনে লাৰ্ন মোৰ বুলি আহি গৈছে ইনভাইটেশন অনলি এটো অনলি এভেইলেবল এড অন ৰিল অনলি টু ইনভাইটেশনতহে আছে কোনো ধৰণৰ মই এতিয়ালৈকে এটোৰ পৰা মই আৰ্নিং কৰিবলৈ সক্ষম নহওঁ ইনষ্ট্ৰীম এডছটো নহওঁ কাৰণ এটো এতিয়ালৈকে এলিজিবল হোৱাই নাই এইগিটা আনলক হ'বলৈ হলে আৰু মোৰ অডিয়েন্স বাঢ়িব লাগিব মানে মই যিমানখিনি দৰ্শক পাই আছো ইয়াতকৈ আৰু অধিক আহিব লাগিব এতিয়া সেই ক্ৰাইটেৰিয়াখিনিও মই কম বেছি দিঘলীয়া নকৰ ভিডিওটো বেছি দিঘলীয়া হলে আপোনালোকৰ অসুবিধা হ'ব মই গম পাওঁ এতিয়া আপোনালোকে যদি কেনেবাকৈ কন্টেন্ট মনিটাইজেশন টুলটো নাহে কেনেকৈ কৰিব গুটেই সিস্টেমটো কেনেকৈ কৰিব তাৰ কাৰণে এটা অপচন আছে আপুনি কি কৰিব আপোনাৰ যে ইয়াত এটা অপচন দেখিছেনে ক্ৰিয়েটৰ সাপোৰ্ট
এই ক্ৰিয়েটৰ ছাপৰ্টটোত গুচি যাব এইটো আপোনাৰ প্ৰফেশ্যনেল ডেছবৰ্ড যেতিয়া ক্লিক কৰি দিব এইটো ওলাব একদম তললৈ গুচি যাব ক্ৰিয়েটৰ ছাপৰ্টত যাব ক্ৰিয়েটৰ ছাপৰ্টত গৈ পেলাই আপুনি তাত যাব লাগিব আকৌ মনিটাইজেশ্যন তললৈ আছে এই মনিটাইজেশ্যনত যাব লাগিব তাৰপিছত প্ৰগ্ৰেম এলিজিবিলিটি যিটো সেইটো গুচি যাব এতিয়া চেক ইউৰ পেজেছ এলিজিবিলিটি এইটো আপুনি চাব পাৰিব মই চাইছোঁ এয়া হাউ টু চেক ইউৰ মনিটাইজেশ্যন কেনেকৈ এলিজিবিলিটি হ'ব ইয়াত গোটেই কথাখিনি লিখা আছে এবাৰ ভালকৈ পঢ়ি চাই পেলাই আপুনি আহিব যদি এতিয়া ধৰি ল'লোঁ আপোনাৰ ইনষ্টিমেটছ নাই বুজিছেনে উই হেড এ প্ৰব্লেম উইথ দ্য পেজ ইউ ট্ৰাই টু ৰিচ উই হেভ ইট ফিক্স চুন ইউ উইল বি ডাইৰেক্টেড টু হোম পেজ এইটো মোৰ ইনষ্টিমেটছটোত এনেকুৱা ধৰণৰ আহিছে এইটো মোক খোল খোৱা নাই তেতিয়া এডছ অন ৰিলছত চাওঁচোন এডছ অন ৰিলছতো এনেকুৱা ধৰণৰ আহিছে মানে এইকেইটা বস্তু এড অন ৰিল ইনষ্টিমেট ছাবস্ক্ৰিপশ্যন এলিজিবিলিটি এইকেইটা বস্তু বৰ্তমান বন্ধ কৰি পেলালে এইকেইটাৰ সলনি এতিয়া আহিলে এটাই বস্তু সেইটো হৈছে কণ্টেণ্ট মনিটাইজেশ্যন আৰু কণ্টেণ্ট মনিটাইজেশ্যনটো আহিবলৈ হ'লে অডিয়েঞ্চ লাগিব আপোনাক আপুনি কণ্টেণ্ট দিয়ক আৰু কণ্টেণ্টত অডিয়েঞ্চ আহিব তেতিয়াহে আপুনি পাব আৰু তাৰ কাৰণে সময় লাগিব এইটো নহয় আজি মই এটা ভিডিঅ' দিলোঁ এটা ভিডিঅ'ত মোৰ 1 মিলিয়ন চুই দিলে সেইটো ভিডিঅ'তে মই কণ্টেণ্ট মনিটাইজেশ্যন পাম ইটছ নট পচিবল ইয়াৰ কাৰণে আপোনাক লাগিব ধৈৰ্য মিনিমাম আপুনি 3 মাহৰ পৰা 6 মাহ সময় লওক ভাল দিয়ক বস্তু যি টি বনাই পেলাই এনেই অডিয়েঞ্চ আহিলেও নহ'ব আপোনাৰ যিটো কি বুলি কয় আত্মসন্মান সেইটো কথা আছে সেইকাৰণে নিজৰ ওপৰত বেছ কৰি বস্তুটো দিব এটা কথা হ'ল অডিয়েঞ্চ আহক 6 মাহ ৰৈ লওক মোৰ এইটো অলৰেডি এবছৰ হৈছে পেজ কৰা কিন্তু এতিয়াও অহা নাই মিন্স এতিয়াও মই এইটোত মানে মোৰ যিটো ফেচবুকটো আছিলে এইটোত মই এতিয়াও এলিজিবল হোৱা নাই মোৰ বেলেগ এটা পেজ আছিলে সেইটোত মই হৈ গ'লোঁ কিন্তু তাত ভিডিঅ'বোৰত অডিয়েঞ্চ আছে এতিয়া ভিডিঅ'বোৰত আপোনাৰ অডিয়েঞ্চ আহিব লাগিব অডিয়েঞ্চ যিমানে আহিব তেতিয়াহে হ'ব লাইক কৰিলেও নহ'ব অডিয়েঞ্চ আহিবলৈ হ'লে এটা অপশ্যন আছে সেইটো হৈছে শ্বেয়াৰ আপুনি আপোনাৰ ফ্ৰেণ্ডছখিনিক ক'ব পাৰে যে মোক শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ভাল ভিডিঅ' হ'লে শ্বেয়াৰ কৰিব বা আপোনাক মনোৰঞ্জন দিব পৰা হ'লে শ্বেয়াৰ কৰিব এই লাংখা লিংকো আজিকালি কিবা যে আগ পিছ দেখুওৱা ভিডিঅ' কিছুমান বনাই থাকে আমাৰ বিশেষকৈ মহিলাসকলৰ কথা কৈছোঁ পুৰুষসকলেও বনায় এই মনোজ ভাই বুলি এজন আছে যে ইউটিউবাৰ সেইটো কিবা খেলি মেলি টাইপৰ অকৰ টাইপৰ ভিডিঅ' বনায় মানে ধেমালি কৰক মনোৰঞ্জন দিয়ক এইটো নহয় যে কিবা ধৰণৰ মানে অকণমান পাশ্চাত্যই গোৱাত যে বিচত যে থাকে সেইবোৰ নিচিনা কিছুমান মানে অদৰকাৰী ভিডিঅ' কিছুমান দেখুৱাব আশা কৰিছোঁ সহায় কৰিব মই ইয়াৰ পাছত দেখুৱাম এখন মনিটাইজেশ্যন ফৰ্ম আছে সেইখন যদি আপুনি ফিল আপ কৰে আপুনি যদি সেইখন কেনেবাকৈ ফিল আপ কৰি পেলাই ৰিকুৱাৰমেণ্ট আপোনাৰ ৰিকুৱাৰমেণ্টটো যদি পঠিয়ায় যে মোক লাগে কণ্টেণ্ট মনিটাইজেশ্যন সেই ফৰ্মখনত আহিব পাৰে বুলি বহুতে কয় সেই ফৰ্মখন কেনেকৈ উলিয়াই মই সেইটোও দেখুৱাম ইয়াৰ নেক্সট ভিডিঅ'টোত লৈ আহিম চাই থাকক মিক্স আছামিজ কৌশিক মিলন ইউটিউব চেনেলটো